লোৱা কি হৈছে তোৰ হেই কি হৈছে তোৰ কি হৈছে মানে কি কবি আৰু তই অকলে অকলে কান্দি আছ যে মাল খাবলগীয়া হৈছে এনেকুৱা বিপদত পৰিছো মই হ'ল কি আকৌ তোৰ এই চুমিয়ে মোৰ ভাগৰ গোটেই পইচাকেইটা লুটি লৈ এতিয়া মানুহজনে দেখিবলৈ নাই চেছ ক'ত গ'ল বা এতিয়া ক'ত গ'ল এতিয়া মই কেনেকৈ ক'ম অসমৰ গোটেই পুলিচে তাইক বিচাৰি পোৱা নাই মই ধৰি না পুলিচ মই বিচাৰি পাম তাইক এতিয়া হয় বাৰু দেই ফোনো চুইছ ফোন কৰিলেও নালাগে এতিয়া মোৰ ভাগৰ গুচি কেইটকা লুটিলে তোৰ ভাগৰ কেইটকা লুটিলে কেইটকা ক'বলৈ আহিছ কেইলাখ কেইলাখ এতিয়া মাল খাই আছো নকওঁ এতিয়া তাত মোৰ মদ খাই নিজানত বহি আছো হ'ব দে মালটো খা টেনচন কমাই দে ন টেনচন নকমাই ৰাতি মাল খাই শুই থাকো ৰাতিপুৱা মানুহজনীয়ে ধুলাই দিয়ে মোক মানুহজনী কেলে ধৰাই দিয়ে আকৌ আই কুকুৰা মালিক তই চুমিৰ লগত যিমানখিনি পইচা খৰচ কৰিলি তই যদি সেইখিনি পইচা বোলে মোক কিবা কিবি ল'বলৈ দিলি হয় বুলি কয় ৰাতিপুৱা শুই দিয়ে গালিহে দিয়ে মোক বহুত দুখ মানে দুখ সেইকাৰণে কোৱা মই একো মাত চাত নিদিওঁ মানুহজনে যি কয় ক'বহে দিওঁ মই সেইকাৰণে খাই বহিহে দিওঁ আৰু বিচনাত হ'ব দে তই এতিয়া কি ঘৰ যাবি নে শুবি ঘৰ যাবি নে শুবি ঘৰলৈ যাম লাহে লাহে গৈ শুমে আৰু ভাতকেইটা যদি দিয়ে খাম নহ'লে মই একো ক'বলৈ নোৱাৰা হ'লো যদি কিবা বেছিকে কওঁ তাত চুমি ঘৈণীয়া ওচৰলৈ যা বুলিহে কয় মোক এতিয়া এনেকুৱা অৱস্থা হৈছে দে হ'ব দে একো দুখ নকৰিবি দেই